যেতিয়া আমি অকলে থাকোঁ তো আমাৰ অকলে কাৰণে যোগাৰটো আমি এনেকৈ বনাব পাৰোঁ। দেখিছে নহয়, ইয়াতে কণী মই আমলেট বনাইছোঁ, পোষ্ট বনাইছোঁ আৰু ইয়াতে পিঁয়াজ আৰু জলকীয়া ভাজিছোঁ আৰু ভাত। কাৰণ মই যেতিয়া অকলে থাকোঁ এনেকৈ খাই ভাল পাওঁ আৰু কোনে ইমান কষ্ট কৰে। আৰু মই দোকানৰ পৰা আহিলোঁ কাৰণ এতিয়া দুৰ্গা পূজাৰ ছিজন, তো মই 10টা বাজি গ'ল এতিয়া আৰু কোনে ভাত শাক ইমান বনাই থাকে ন। তো মই পিঁয়াজে ভাজি লৈছোঁ আৰু এনেকৈ খাম। খুবেই টেষ্টি লাগে, আপোনালোকেও এদিন খাই চাবচোন, যেতিয়া অকলে থাকে মানে ঘৰৰ যেতিয়া মানুহবোৰ নাথাকে তেতিয়া। আৰু মই এতিয়া খাম আৰু মানে দেখি মই থাকিব পৰা নাই, ভোকো লাগিছে ন। জলকীয়া পিঁয়াজ খাম আৰু লগত কণী খাম। বহুত টেষ্টি মানে খাই বহুত ভাল লাগি যায়। আৰু গৰম গৰম ভাতৰ লগত কণী পোচ হাই বহুত টেষ্টি। কাৰণ কিছুমান মানুহ পোচ খাব নোৱাৰে, গোন্ধ পায় বোলে, মই কিন্তু খাব ভাল পাওঁ, মই খাওঁ। বাই বাই গাইছ, মই এতিয়া খোৱা শেষ কৰি দিওঁ, তাৰপিছত আপোনালোকক মই দেখুৱাই আছোঁ আৰু মই খাই কিনে মানে আৰু কি দেখুৱাম ন, এইখিনিয়ে। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে। আৰু কোনো বেয়া কমেণ্ট নকৰিব গাইছ যে আলচিয়া, এই ছোৱালীজনী আলচিয়াৰ কাৰণে এনেকৈ খাইছে, তেনেকুৱা নহয় আচলতে। তো আমাৰ মায়ে বিয়া খাব গ'ল, দাদাও বিয়া খাব গ'ল, আৰু সিহঁতে মোক বহুত লগ ধৰিল, কিন্তু মোৰ দোকানত কাম থকাৰ কাৰণে মই নগ'লোঁ। মই ক'লোঁ যে মই নাযাওঁ, আৰু একচুৱেলি মই যাবও ইচ্ছা নাই। তো মই এতিয়া ঘৰতে এনেকৈ খাই আছোঁ অকলে। এনেকৈ খায়ো বহুত ভাল লাগে আচলতে, সেইকাৰণে।